প্রথমে আমি মিউজিক যাম, যাই যে কোনো একটা গান আমি সিলেক্ট করলাম। মিউজিক যে কোনো একটা গান প্লে করলাম আমি। লই তাক গানটোর টাইটেলটো চাই ল'ম আৰু টাইটেলটো কপি কৰি ল'ম। লৈ আমি যিকোনো এটা ব্ৰাউজাৰত যাম। মই অপেৰাত গ'লোঁ, যাই ইয়াত সার্চ বাৰত টাইপ কৰিম লিৰিক্স অফ টাইপ কৰি আমি কপি কৰি থোৱা টাইটেলটো পেষ্ট কৰি দিম, দি সার্চ কৰিম। সার্চ কৰাৰ লগে লগে এই গানটোৰ লিৰিক্সটো আহি যাব আৰু আমি গানটো বন্ধ কৰি ল'ম। লিৰিক্স ফাইণ্ডত মাৰি দিয়াৰ লগে লগে সম্পূৰ্ণখিনি আহি যাব। আমি তাৰ পৰা নেটটো স্লো তাৰ কাৰণে অহা নাই। আমি লিরিক্সটো কপি করলাম, সিলেক্ট করিম যেখানে লেখা আছে সিলেক্ট করল করে কপি করে দিম। করে আমি সেকেন্ড একটা উইন্ডো চলাইলাম, ট্যাব একটা বানাইলাম। লইয়াতে সার্চ বারত টাইপ করিম LRC জেনারেটর বলে সার্চ করিম। করার লগে লগে এনেকে ইন্টারফেস আহি যাব আর প্রথম ওয়েবসাইটটাতে আমি ক্লিক করিম LRC জেনারেটর। আর লগে লগে ইয়াতে টাইটেল বিচাৰিব, আপুনি যিকোনো এটা টাইটেল দিব পাৰে, গানটোৰ টাইটেলটো দিব পাৰে আৰু সেই ফাইলটো ডাউনলোড হ'ব। মই এইটো টাইটেল দিলোঁ আৰু এই নামেদি ছেভ হ'ব এটা নিৰ্দিষ্ট ফল্ডাৰত। আৰু টাইপ পেষ্ট অৰ লোড দ্য লিৰিক্স তাতে আমি কপি পেষ্ট কৰি দিম। ইয়াতে পেষ্ট কৰি দিলোঁ, দি আমি সিনক্ৰনাইজ বুলি কলা বক্সটোৰ ভিতৰত থকা সিনক্ৰনাইজ তাতে ক্লিক কৰিম। কৰি দিয়াৰ লগে লগে এনেকৈ আহিব। অহাৰ লগে লগে আমি অডিঅ'ত ক্লিক কৰি গানটো সিলেক্ট কৰি ল'ম। সেইটো মিউজিকৰ পৰা লৈ ল'ম, তাতে বিচাৰিও সুবিধা হয়। এমাখৰ দি যাব লাগিব। এইটো অ'কে কৰি দিম আমি। দিয়াৰ লগে লগে ইয়াত আহিব, ইয়াত আমি ষ্টাৰ্ট কৰিম আৰু গাই যাব যেনেকৈ তেনেকৈ আমি নেক্সট বটনটো আমি ক্লিক কৰি যাম। গানটো যেনেকৈ গাই যাব ঠিক তেনেকৈ আমি এই লাইন বাই লাইন আমি নেক্সট লাইন বুলি টিপি যাই থাকিম। গানটো সম্পূৰ্ণ তেনেকৈ আমি
লাইন বাই লাইন যাই থাকিম। নেক্সট লাইন টিপি আমি যেতিয়া গানো শেষ হ'ব তেতিয়া আমি গেট ফাইল বুলি পাম। গেট ফাইলত ক্লিক কৰাৰ লগে লগে গেট ফাইলত আমি ক্লিক কৰি দিম। গেট ফাইলত ক্লিক কৰাৰ লগে লগে ডাউনলোড হ'ব। ডাউনলোড আপুনি বিচাৰি যাতে সোনকালে ল'ব পৰা এটা নিৰ্দিষ্ট ভাল ফল্ডাৰত এটা ছেভ কৰিব। আৰু আমি এতিয়া নেক্সট আকৌ মিউজিকত যাম। যাই সেই গানটোত যাম। যাই অলপ বাওঁফালে ঠেলি দিয়াৰ লগে লগে প্ৰেছ এণ্ড হোল্ড তাতে ক্লিক কৰাৰ পিছত অলপ ওপৰফালে উঠাই যাব। চিলেক্ট লোকেল ফাইল তাতে ক্লিক কৰি ইণ্টাৰনেল য'ত ছেভ হৈছে তাতে যাম। যাই এইটো প্ৰথমটো অ'কে। আমি আৰ্টিষ্টৰ যিকোনো এটা ৱৰ্ড তাতে লিখিব লাগিব। আৰ্টিষ্টখন মই এনে এটা দিলোঁ ইয়াত। দি এতিয়া চাওক গানটো প্লে কৰি চাওঁ।